যাব নাই এতিয়া কৈছে বোলে আপুনি আহিলেহে বোলে হেৰি হ'ব বুলি কৈছে ডোনেশ্যনৰ পইচা লাগে কিহৰ কাৰণে ডোনেশ্যন বিচাৰি আহিছিলা তুমি ডোনেশ্যন কিমান দিছিলে কিমান দিছিলা কিমান বিচাৰি আহিছিলা বৰ্তমান এতিয়া আপোনাৰ এই আপোনাৰ ডাউন টাউনৰ ওচৰত আপোনাৰ এইটো আপোনাৰ যে ইয়াত আহি আপোনাৰ ডিলাৰটো তাত আছোঁ মই ডাউনত পাৰ হ'ব নালাগে আপোনাৰ এইফালে আপোনাৰ ডাউনত পাৰ নহওঁতে আমাৰ যে পুলিংদাৰ যে আমাৰ যে ব্ৰইলাৰ কাটিছিলে যে ঢুকালে যে আপোনাৰ ডাউন টাউনৰ আপোনাৰ বাছখিনি য'ত যে আপোনাৰ পাৰ্কিং কৰি আছে আৰু তাত আপোনাৰ বেটেৰী ৰিক্সা ডিলাৰ নাই জানো আপোনাৰ সেই তাত বৰ্তমান আছে তাত কালেকশ্যন কৰিব আহিছিলোঁ কি কালেকশ্যন কৰিবলৈ আহিছিলা তুমি কি কালেকশ্যন কৰিবলৈ আহিছিলা ক'ব লাগিব কি কালেকশ্যন কি বানপানী ক'ত দিলা বানপানী ৰঙালাও পূজা বানপানীখিনি ৰঙালাও পূজা আৰু আপোনাৰ এইটো আপোনাৰ চবুত লাগিব ন এনেই দিলো ক'লে নহ'ব না ভিডিঅ'টো দেখাব নহয় এইটো কথা নহয় মেইন কথা আজি কি ডোনেশ্যন বিচাৰি আহিছিলা সেইটো কোৱা আপোনাৰ জানুৱাৰীতে হা এতিয়া জানুৱাৰীতে জানিব এতিয়া জানুৱাৰীলে আপুনি কেলে অথনি তুমি আহিছিলা নাই আমাকতো পঠিয়াইছে কেলে আহিছিলা অথনি নাই অথনি আহিছিলা কিহৰ কাৰণে ডোনেশ্যন বিচাৰি আহিছিলা ডোনেশ্যনটো কিহৰ কাৰণে বিচাৰি আহিছিলা সেইটো কোৱা নহ'লে মই জেওৰা খুটি উলিয়ালে বেয়া হ'ব আকৌ ইয়াৰ পৰা সেইটো কথা একদম ডাইৰেক্ট ডোনেশ্যন ন এনে ঝামেলা হৈ আছে এনে ফ্ৰড চলি আছে তই জানো নাই যে ই অসমীয়া তই অসমীয়া তই ইয়াক খুজিব লাগে নেকি পইচা আহি হা ওমফা দিলি বাৰু হা পইচা নিলি হা মই নাজানো তই নেজানো যদি কেলে নিব লাগিছিলে ই প্ৰত্যেক দিবাৰত ই লগত আহিছে নাই হা প্ৰত্যেক দিবাৰত তই লগত আহিছ ইয়াত যিমান বাৰ আহিছে গোটেই কিবা তই সিমান বাৰ আহিছে ই মোৰ এমপ্লয় হয় ই মিছা কথা কেতিয়াও নকয় তই কি কথা ক'বলৈ আহিছ হা মানুহ চিনি নাই পোৱা হা মই ইয়াত 10 টকা 20 টকা বেপাৰ কৰি ইয়াত বহি আছো বুলি ভাবিছ নি তই আপোনাৰ আজি 7 দিন ধৰি চান্দা তুলিবলৈ আহিছিলে আজি 7 নম্বৰ দিনা এই ধৰা পৰিছে ভুৱা চান্দা তোলে বুলি তো মই ছাত্ৰ সন্থা ছেক্ৰেটাৰী বা তেখেতলোকৰ লগত মানে কথা পাতি গম পাওঁ যে এজন আমাৰ কোনো সদস্য নহয় আমিতো চান্দা তুলিবলৈ নাহোঁ বুলি কৈছে কোনো এটা সংগঠনে তো সেইটোৱে কথা মানে এখেতে বানপানীৰ নামত কাহানী বা আপোনাৰ কিবা অমফাক পূজা পাতিবৰ কাৰণে কাহানী বা আপোনাৰ কিবা কিবি মানে আপোনাৰ অনুষ্ঠান পাতিবৰ কাৰণে এই ভুৱা চান্দা তুলিবলৈ মানে আহি থাকে আজি আপোনাৰ প্ৰাক্তন আলফাৰ আপোনাৰ প্ৰতিষ্ঠা দিৱস পাতিবলৈ বুলি আমাক চান্দা বিচাৰি আহিছিলে বিশেষকৈ মই অনুপস্থিত আছিলোঁ মোৰ এমপ্লয়ে কোৱা মতে তাৰপিছত মই যেতিয়া এমপ্লয়ে ক'লে যে ই 7 নম্বৰ বাৰ একেজন মানুহে আহিছে তেতিয়া আমাৰ সন্দেহ হোৱাত আমি গোটেইকেইটা ডিলাৰত কথা পাতি মেলি একমত হৈ মানে তেখেতক ধৰিবলৈ আমি হেৰি হৈছোঁ কিমান টকা লৈ গৈছে আগতে 200 250 300 400 তেনেকৈ লৈ যায় আজি কোনো আপোনাৰ পইচাটো এমাউণ্টটো কোৱা নাছিলে মই ক'লোঁ যে আধা ঘণ্টাৰ পিছত মই পামগৈ বুলি তো তেতিয়া মোৰ কাৰণে ৱেইট কৰি আছিলে আৰু ৱেইট কৰা মানে দোকানত ৱেইট কৰা নাছিলে আহিলে মানে ফোন কৰি দিব বুলি কৈছিলে তো ফোন কৰি পিনি আমি আগতে কথাখিনি পাতি পিনি তেখেতক জালত পেলাই ধৰিছোঁ লগত 3জন আহে 3জন এতিয়া কোন এতিয়ালৈকে ধৰিব নোৱাৰে তেখেতেহে ক'ব পাৰিব চিচিটিভি কেমেৰা আছিলে কিন্তু 2জন সোমোৱা নাছিলে চিচিটিভি ফুটেজত একো নাছিলে দেখিলে চিনি পাওঁ আৰক্ষীক বৰ্তমানলৈকে এজাহাৰ দাখিল নাই কৰা এতিয়া বাকী কেইজন ডিলাৰৰ মালিক আহক আমি আলোচনাটো কৰি কি কৰিব পাৰোঁ আমি মানে সংগঠনৰ নামত কৈ ভুৱা সংগঠনৰ নাম লৈ পইচা বিচাৰে আৰু দোকানৰ মই মানে মালিক হয় এওঁ আজি মোক কৈছে যে দাদা কি হ'ব সদায় পইচা বিচাৰে এওঁ আজি কোৱাৰ কাৰণে আজি মই গম পাইছোঁ কথাটো তেওঁ ক'লো তেতিয়া ল'ৰাজনক চাওঁ বুলি ধৰিলোঁ আমি আৰক্ষীক কি আহ্বান জনাব আৰক্ষীক কি বিচাৰ কৰা হয় আমি আলোচনা কৰি লওঁ দেখিছে ধৰি আনিলে পুলিচে তেওঁ কেইবাদিন ধৰি আমাৰ ডিলাৰত গৈ আছিলে তেওঁলোকে কিবা সন্থা বুলি কৈ মেলি পইচা বিচাৰি আছিলে তো সেয়ে আমি ই ৰিক্সা ডিলাৰকেইজনে কথা পাতিলোঁ যে এইটো বস্তু আপোনালোকৰ তাতো গৈছে নেকি যে পইচা কালেকশ্যন কৰিবলৈ তেওঁ গোটেইখিনি আমি 3টা ডিলাৰে কথা পাতিলোঁ তাতো কৈছে যে হয় গৈছে তেতিয়া আমি মৰাণ থানা অচি ছাৰৰ ওচৰলৈ গৈছিলোঁ যে তেখেতক জনালোঁ কথাটো কি কৰিব পৰা যাব তো তেওঁ ক'লে যে ঠিক আছে তেওঁলোকে যেতিয়া আহিব তেতিয়া আমাক মাতি দিব তো যেতিয়া তেওঁলোকে আহিলে পইচা নিবৰ কাৰণে তেতিয়া আমি ডিলাৰত মাতি দিলোঁ তেতিয়া ছাৰে গৈ মেলি ইয়াক ধৰি লৈ আনিলে আৰু এতিয়া থানাত আছে যে আমি এইটোৱে বিচাৰোঁ যে এনেকৈ যাতে আৰু কোনো যাতে এনেকৈ ভুৱা চান্দা তুলি যাতে দল সংগঠনবিলাকক যাতে
বেয়া পথলৈ ঠেলি নিদিয়ে এইবিলাক এতিয়া বেয়া হৈ আছে বিভিন্ন ধলংঘটৰ নাম লৈ তেওঁলোকে পইচা তুলি আছে কি কৰিছে এইবিলাকতো কোনো নাজানে তো তেনেকৈ হ'ব নালাগে আমি সেইটোৱে বিচাৰোঁ এজাহাৰটো এতিয়ালৈকে দিয়া হোৱা নাই তো এতিয়া থানালৈ আহিছোঁ পিছৰ ডোখৰ কি হয় এতিয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত